এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লোৱা হৈছে ডাঙৰ পদক্ষেপ। কৰ্মচাৰীসকলৰ সাৰ্ভিস বুক অনলাইন কৰা হ'ব। সুখবৰ আহিছে কৰ্মচাৰীসকলৰ বাবে। অফিচিয়েলি নটিফিকেশ্যন আহি পৰিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 17 জুন তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভেন্স এণ্ড পেনশ্যন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। ডাঙৰ খবৰ বিষয় সকলো মন্ত্ৰালয় বিভাগত ই-ছাৰ্ভিচ বুক ৰূপায়ণ। চৰকাৰী চাকৰিয়ালৰ ছাৰ্ভিচ বুক হৈছে তেওঁৰ সমগ্ৰ কাৰ্যকালৰ কেৰিয়াৰৰ সকলো পৰিঘটনা লিপিবদ্ধ কৰা এখন নথি, য'ত চৰকাৰী কৰ্মচাৰীজনৰ নিযুক্তিৰ পৰ্যায়ৰ পৰা অৱসৰ লোৱালৈকে প্ৰতিটো প্ৰশাসনিক কাৰ্য লিপিবদ্ধ কৰা হয়, যাতে চৰকাৰী কৰ্মচাৰীৰ সেৱাৰ ইতিহাস প্ৰতিফলিত হয়। SR 198 আৰু 199 অনুসৰি এনে সেৱা বহি এজন চৰকাৰী কৰ্মচাৰীৰ বাবে তেওঁৰ প্ৰথম নিযুক্তিৰ তাৰিখৰ পৰা ৰখা হ'ব আৰু তেওঁ যি কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আছে সেই কাৰ্যালয়ৰ মুৰব্বীৰ জিম্মাত ৰাখিব লাগিব আৰু বদলিৰ পিছত কৰ্মচাৰীজনৰ সৈতে বদলি কৰিব লাগিব। এতিয়া EHRMS 2.0 পৰ্টেলত ই-ছাৰ্ভিচ বুক ৰক্ষণাবেক্ষণৰ সিদ্ধান্ত লোৱা হৈছে। সেয়েহে EHRMS 2.0ত অনবৰ্ডিঙৰ বাহিৰেও সকলো মন্ত্ৰালয় বিভাগক অনুৰোধ কৰা হৈছে যে EHRMS 2.0ৰ ওপৰত ই-ছাৰ্ভিচ বুকসমূহ ৰক্ষণাবেক্ষণ কৰক আৰু EHRMS 2.0ৰ ই-ছাৰ্ভিচ বুকসমূহত থকা তথ্যৰ সম্পূৰ্ণতা আৰু সঠিকতা নিশ্চিত কৰাৰ পিছত ভৌতিক সেৱাৰ ছাৰ্ভিচ বুকসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰক, কাৰণ অনলাইন ই-ছাৰ্ভিচ বুকসমূহ পৰৱৰ্তী সময়ত আইনগতভাৱে গ্ৰহণযোগ্য হ'ব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।